বাংলাদেশ অস্থিৰ হৈছে, বাংলাদেশত হিন্দু সুৰক্ষিত হোৱা নাই। সেই সময়তে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, মাজুলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বাংলাদেশৰ হিন্দু সুৰক্ষা দিয়াৰ দাবী উত্থাপন হৈছে। একেটা সময়তে প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্বনাথতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, হুংকাৰ প্ৰদান কৰিছে, সকলো ওলাই আহিছে ৰাজপথলৈ। একেটা সময়তে প্ৰতিবাদী কাৰ্যসূচী মৰিগাঁৱত ৰূপায়ণ কৰিছে আৰু ধুবুৰীতো বাংলাদেশৰ হিন্দু সুৰক্ষাৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। কিছু মন্তব্য আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰতিবাদস্থলীৰ। প্ৰতিবাদকাৰীসকলে কি ক'ব বিচাৰিছে বাংলাদেশৰ হিন্দু সুৰক্ষাৰ বাবে? বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত যেনে ধৰণৰ হত্যা, লুণ্ঠন আৰু বোৱাৰী জীয়ৰীসকলৰ ওপৰত যেনেকৈ ধৰ্ষণ, সম্পত্তি লুণ্ঠন, ধৰ্মান্তৰকৰণ বিভিন্ন প্ৰকাৰে অত্যাচাৰিত হৈছে। গতিকে ইয়াৰ প্ৰতিবাদত লোকজাগৰণ মঞ্চৰ জৰিয়তে বৃহৎ প্ৰতিবাদী সভাৰ জৰিয়তে আমি বাংলাদেশ চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে বাংলাদেশত থকা হিন্দু সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে তেখেতসকলৰ সম্পত্তি আৰু মাল সুৰক্ষা দিব লাগিব, তেখেতসকলক মানৱ অধিকাৰ সুৰক্ষা দিব লাগিব। থকা ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, জৈন সেইসকলক মহম্মদ ইউনিছ চৰকাৰে যি অত্যাচাৰ চলাইছে তাৰ প্ৰতিবাদত আমি এইটো আজিৰ শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াৰ পৰা গৈ আয়ুক্ত কাৰ্যালয়ত গৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। আজি বাংলাদেশৰ ওপৰত আজি কিছুদিন ধৰি যি অবৰ্ণনীয় হিন্দুসকলৰ ওপৰত অত্যাচাৰ চলিছে, সেই অত্যাচাৰ বন্ধ কৰাৰ প্ৰতিবাদত আমি উত্তৰ পূৰ্বাঞ্চলে প্ৰতিখন জিলাতে লোকজাগৰণ মঞ্চই বাংলাদেশ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমাৰ স্মাৰক পত্ৰৰ যোগেদি দাবী জনাইছোঁ যাতে তাত থকা হত্যাকাণ্ড বন্ধ কৰে, হিন্দুসকলক তেওঁলোকৰ জীৱন, সম্পত্তি, চাকৰি আৰু ব্যৱসায়ৰ অধিকাৰ যাতে সুৰক্ষিত কৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰদান কৰি আমি সকলো কাৰ্যকৰ্তা আজি গোট খাইছোঁ আৰু ধৰ্ণা কাৰ্যসূচী স্মাৰক পত্ৰ প্ৰদানৰ যোগেদি আমি আমাৰ দাবী সাব্যস্ত কৰিব খুজিছোঁ। আৰু বাংলাদেশত যাতে এই ব্যৱস্থা যদি সোনকালে মানে পৰিৱৰ্তন নকৰে, হিন্দুসকলৰ যদি সুৰক্ষা তেওঁলোকে নিশ্চিত নকৰে, আমি ভাৰত চৰকাৰৰ ওচৰত প্ৰবল আন্দোলন গঢ়ি তুলিম যাতে তেওঁলোকৰ অধিকাৰ আৰু যি গণতান্ত্ৰিক মূল্য, গণতান্ত্ৰিক অধিকাৰ যাতে সুৰক্ষিত কৰে তাৰ কাৰণে আমি বাংলাদেশত আজি বিগত মোটামুটি 3 মাহৰ 4 মাহৰ পৰা অশান্তিৰ সৃষ্টি হৈছে আৰু আজি 2-3 দিনমানৰ পৰা বাংলাদেশত আমাৰ যি হিন্দু লোক আছে, সংখ্যালঘুবিলাকক খুব বেয়া ধৰণে অত্যাচাৰ কৰা হৈছে, মহিলাসকলৰ ওপৰত পীড়িত কৰা হৈছে, সাধু সন্তসকলক এৰেষ্ট কৰা হৈছে, জ্যেষ্ঠ সাংবাদিক মাইনী চাহাক এৰেষ্ট কৰা হৈছে, আমাৰ ইস্কনৰ আমাৰ সন্ত শ্ৰী চিন্ময় কৃষ্ণ দাসক এৰেষ্ট কৰা হৈছে। আৰু এই সকলৰ কাৰণে আমি ইয়াৰ পৰা মাজুলী জিলাৰ পৰা জিলা উপায়ুক্তৰ মহোদয়ৰ দ্বাৰা ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশৰ আমাৰ অন্তৰ্বলীন চৰকাৰৰ যি প্ৰমুখ আছে মহম্মদ ইউনিছ ডাঙৰীয়ালৈ এটা আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই সকলক আমাৰ মৌলিক অধিকাৰ ঘূৰাই দিব লাগে আৰু আমাৰ যি সংখ্যালঘু আছে সেইসকলৰ কাৰণে আমাৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। ইয়াৰে লৈ পেলাই আমি আজি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।